Wasunka everyone, মই লক্ষ্য পুনৰবাৰ সকলোকে স্বাগত জনাইছোঁ। আমি বহুত বেছি ইম্পৰ্টেণ্ট ৰিজনিঙৰ নতুনকৈ চিৰিজ এটা ষ্টাৰ্ট কৰিছোঁ। আপুনি গম পাইছে নিশ্চয়, যিসকলে পাৰ্ট 1টো চাইছে, মক টেষ্ট 1টো চাইছে। এইটো হ'ল মক টেষ্ট, ৰিজনিঙৰ মক টেষ্ট চিৰিজ। আৰু ইয়াত আমি ৰিজনিঙৰ গোটেইবিলাক যিমান টাইপৰ আছে গোটেইখিনি আমি কভাৰ কৰিবলৈ চেষ্টা কৰিম, গোটেইখিনি কভাৰ কৰিম, যাতে যদিহে আপোনালোকে আজিলৈকে বেলেগ একো চোৱা নাই ৰিজনিঙৰ, তথাপিও আপোনালোকৰ সম্পূৰ্ণ কনচেপ্টটো ক্ৰিষ্টেল ক্লিয়াৰ হৈ যাব। সম্পূৰ্ণ কনচেপ্টটো ক্ৰিষ্টেল ক্লিয়াৰ হ'ব আৰু ৰিজনিঙত ফুল মাৰ্কছ পাব। যদিহে 10 মাৰ্ক ৰিজনিঙৰ হয় আপোনালোকে 10 মাৰ্ক পাব, যদিহে 15 মাৰ্ক আহে আপুনি যাতে 15 মাৰ্ক পাবলৈ সক্ষম হয়। তো গোটেই আমি প্ৰশ্নবিলাক মক টেষ্ট হিচাপে প্ৰশ্নবিলাকো কৰিম আৰু লগতে সম্পূৰ্ণ কনচেপ্টটো ক্লিয়াৰ কৰাৰ ওপৰতো ফ'কাছ কৰা হ'ব। সম্পূৰ্ণ ফ্ৰীকৈ আমাৰ এই ইউটিউব চেনেলতে গোটেইখিনি আহিব আৰু পেইড ক্লাছত যিমান ভালকৈ পঢ়ায় তাতকৈ ভালকৈ আমি পঢ়াবলৈ চেষ্টা কৰিম, তাতকৈ ভালকৈ আমি কনচেপ্টটো ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰিম। আৰু ৰিজনিঙত মই বাৰে বাৰে কওঁ, ৰিজনিঙত ট্ৰিক্স এপ্লাই কৰিব পাৰি। চাওক, ৰিজনিঙৰ প্ৰশ্নবিলাক এনেকুৱা হয়, 10 মিনিট 15 মিনিট সময় দিলে সকলোৱে আনচাৰটো ওলাব পাৰিব। কিন্তু এক্সামত আপোনাৰ ওচৰত ইমান টাইম নাথাকে আৰু ৰিজনিঙৰ পৰা টাইম বচাই আপোনালোকে মেথছৰ কাৰণে টাইম নিব লাগিব। কাৰণ মেথছত সদায় ট্ৰিক্স এপ্লাই নহয়, কিন্তু ৰিজনিঙত ট্ৰিক্স এপ্লাই হয়, বাৰে বাৰে কওঁ। এতিয়া এইটো প্ৰশ্ন আছিলে আমাৰ, চাওক এনেকুৱা ধৰণৰ প্ৰশ্ন আমি ইয়াৰ আগৰ মক টেষ্ট 1টোত কৰিছোঁ। আজি অলপমান বেলেগ টাইপৰ হয় আৰু মক টেষ্ট আৰু কি কি কুৱেশ্যন আমি ডিছকাছ কৰিম সেইটো আপোনালোকে ফাৰ্ষ্ট চাই লওক। চাওক, এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক আমি আজি ডিছকাছ কৰিম। আৰু ইয়াৰ পিছত যিটো আমাৰ আছে, চাওক ইয়াৰ পিছত যিটো আমি ক্লাছ আনিম তাত আমি কোনটো, এইটো চাওক এনেকুৱা ধৰণৰ কুৱেশ্যন আমাৰ আহিছিলে যোৱাবাৰ এডিআৰিত। ইয়াৰ নেক্সট ক্লাছত আমি এলফাবেট টেষ্টৰ টাইপ 2টো ডিছকাছ কৰিম, য'ত আমাক এনেকুৱাকৈ চিৰিজ এটা দি দিব। চাওক, চিৰিজ এটা দি দিব, আমাক ক'ব যে হাউ মেনি কনচনেণ্ট আৰ দেয়াৰ ইন দ্য গিভেন এৰেঞ্জমেণ্ট হুইচ আৰ প্ৰিচিডেড বাই এ নাম্বাৰ এণ্ড নট ফ'ল'ড বাই এ লেটাৰ। ঠিক সন্মুখত এটা সংখ্যা আৰু ঠিক পিছত কোনো বৰ্ণ নথকা কিমানটা ব্যঞ্জন বৰ্ণ আছে সেইটো ওলাব লাগে। তো এনেকুৱা ধৰণৰ কুৱেশ্যন যোৱাবাৰ এডিআৰিত ডাইৰেক্টলি আহিছে, এইটো আমি নেক্সট ক্লাছত ডিছকাছ কৰিম। চাওক, এইটো কুৱেশ্যন আহিছিলে যোৱাবাৰ এডিআৰিত। তো সহজত আমি আনচাৰটো ল'ব পাৰিম, একেবাৰে সহজত। তাৰ আগতে আজি আমি যিখিনি কুৱেশ্যন আছে সেইটো ডিছকাছ কৰিম। আৰু এইখিনিতে মই এইটো কথাও কৈছোঁ, বহুতৰ ইয়াৰ আগৰ ক্লাছত এটা খেলিমেলি লাগিছিলে, কুৱেশ্যন নম্বৰ 15 ইয়াৰ আগৰ কুৱেশ্যনটো খেলিমেলি লাগিছিলে। কাৰণ চাওক, আমি আনচাৰটো এন বুলি কৈছিলোঁ, কাৰণ ইংলিছত যিটো আছিলে আৰু আছামিছত যিটো আছিলে ট্ৰান্সলেশ্যনটোত অলপমান খেলিমেলি হৈছিলে। গতিকে ইংলিছত আনচাৰটো এন ওলাব আৰু আছামিছত আনচাৰটো এম ওলাব। ঠিক আছে, এইটোৱে মাত্ৰ আছিলে। এতিয়া বলক আমি ষ্টাৰ্ট কৰোঁ ক্লাছটো। অ'কে, আমাৰ ওচৰত আছে 16 নম্বৰ কুৱেশ্যন। ভালকৈ প্ৰশ্নটো পঢ়িব। আমাক কি কৈছে, ইফ ইংলিছ এলফাবেট ইজ ৰিটেন ইন বেকৱাৰ্ড অৰ্ডাৰ। যদি ইংৰাজী বৰ্ণমালাৰ সকলো বৰ্ণ উল্টাকৈ লিখিব দিছে, যিমান আছে গোটেইখিনি উল্টাকৈ, আমি নৰ্মেলি এৰ পৰা লিখোঁ, বৰ্তমান আমি জেডৰ পৰা লিখিম, জেড ৱাই এক্স এনেকৈ কণ্টিনিউৱাছলি যাব। ঠিক আছে, ক'লৈকে যাব আমাৰ একদম CBA লৈকে যাব। ঠিক আছে, উল্টাকৈ লিখিলোঁ। তো আমাক সুধিছে কি, দেন হুইচ লেটাৰ উইল বি ফিফথ টু দ্য লেফ্ট অফ এম। কোনটো বৰ্ণ এম বৰ্ণৰ পৰা বাওঁফালে 5 নম্বৰত থাকিব। তো এমটো ধৰক এইডোখৰত আছে, এমটো এইফালৰ পৰা যদিহে হিচাপ কৰোঁ মই, এই 13 নম্বৰত থাকিব। এমৰ পজিশ্যনটো 13 হয়, ABCD এনেকৈ যদি চিৰিয়েলি আমি আহোঁ, সোঁফালৰ পৰা আহিলে মানে কি হ'ব, ই 13 নম্বৰত হ'ব। কাৰণ চাওক, এইফালৰ পৰা এৰ পৰা আৰম্ভ হৈছে, কাৰণ আমি শিকিছিলোঁ যে এমৰ পজিশ্যনটো 13 হয়। মই ট্ৰিক্সটো দিছোঁ আপোনালোকক, মে তেৰা হিৰো ফিল্মখনৰ পৰা এমৰ পজিশ্যন 13 হয়। ঠিক আছে, এতিয়া আমাক কি কৈছে, আমাক কৈছে ফিফথ লেটাৰ ফ্ৰম লেফ্ট অফ এম, যে এমৰ পৰা বাওঁফালে 5 নম্বৰত, এমটো ইয়াত আছিলে আৰু এইফালে গুচি যাম আমি 5 নম্বৰ। গতিকে 13 + 5 কৰি 18 নম্বৰত কি আহিব আমাৰ, ABCD এইফালৰ পৰা যদি হিচাপ কৰোঁ, 18 নম্বৰত কি থাকিব আমাৰ, 18 নম্বৰত সদায় R2 থাকিব। আমাৰ মুখস্থ হৈ আছে পজিশ্যনবিলাক, কাৰণ ৰুম নাম্বাৰটো সদায় 18 হয়, আৰৰ পজিশ্যন 18 হয়। ক্লিয়াৰ আছে? বা যদিহে আপোনালোকৰ মুখস্থ নাই, আপোনালোকে এনেকৈও ওলাব পাৰিব, এমটো 13 নম্বৰত আছে। ঠিক আছে, তাৰ নেক্সট আহিব N 14 নম্বৰ, MNO আহিব, PQR। এইটো 13, এইটো 14, এইটো 15, এইটো 16, এইটো 17, এইটো 18। গতিকে 18 নম্বৰত R হ'ব। চ' অপশ্যন ডিটো কাৰেক্ট আনচাৰ। ক্লিয়াৰ আছে? একেবাৰে সহজত 10 ছেকেণ্ডত আনচাৰ ওলোৱা হয়। মই বুজোৱাৰ কাৰণে টাইম লাগিছে, পুনৰ এবাৰ এক্সপ্লেইন কৰিছোঁ আপোনালোকক। আমাক কি কৈছে, গোটেই ইংলিছ এলফাবেটটো উল্টাকৈ লিখিব দিছে। গতিকে জেডৰ পৰা আৰম্ভ কৰিছোঁ, এলৈকে লিখিছোঁ। এতিয়া আমাক কৈছে যে এমৰ পৰা বাওঁফালে 5 নম্বৰত কি লেটাৰ থাকিব, যে ফিফথ লেটাৰ টু দ্য লেফ্ট অফ এম। এমটো 13 নম্বৰত আছে, আমি গম পাইছোঁ এইটো 13 নম্বৰ হয়। এই বাওঁফালে আৰু আহিব লাগে, এইফালে বাওঁফাল হয়। আপোনালোকে নিশ্চয় গম পাইছে, নিজৰ হাতখন চাওক আপোনালোকে, এইফালে বাওঁফাল। তো 13, এইটো 14, এইটো 15, এইটো 16, এইটো 17, এইটো 18। 18 নম্বৰত R2 থাকিব। ক্লিয়াৰ আছে? যদি ক্লিয়াৰ হৈছে, ক্লিয়াৰ বুলি লিখিব, তেতিয়া আমি চিৰিজটো কণ্টিনিউ কৰিবলৈ উৎসাহ পাম। তাৰ নেক্সটটো চাওক, তাৰ নেক্সটটো একে ধৰণৰ কুৱেশ্যন হয়, আপোনালোকে নিজে কৰক। একজেক্টলি একে ধৰণৰ কুৱেশ্যন হয়। ভিডিঅ'টো প'জ কৰক আৰু নিজে কৰিবলৈ ট্ৰাই কৰক, আনচাৰটো মিলাই চাব।
আমাক কৈছে ইফ অল ইংলিছ এলফাবেট ইজ ৰিটেন ইন বেকৱাৰ্ড অৰ্ডাৰ পুনৰবাৰ ইংৰাজী বৰ্ণমালা সকলো উল্টাকৈ লিখিব দিছে গতিকে পুনৰবাৰ আমি ZYX এনেকৈ কণ্টিনিউৱাছলি উল্টাকৈ লিখি যাম কৰলৈকে একদম এলৈকে ঠিক আছে বেকগ্ৰাউণ্ডত অলপমান চাউণ্ড আহিব পাৰে ওচৰৰ ঘৰত কাম কৰি আছে আমাক কৈছে হুইচ লেটাৰ উইল বি ছেভেন্থ টু দ্য ৰাইট অফ লেটাৰ কে কোনটো বৰ্ণ কে বৰ্ণৰ পৰা সোঁফালে 7 নম্বৰত থাকিব এতিয়া কেটো ধৰক এইডোখৰত আছে কেটো কে নম্বৰত আছে 11 নম্বৰ যদি আমি ABCD এইফালৰ পৰা হিচাপ কৰোঁ কেটো 11 নম্বৰত আছে এতিয়া আমাৰ বাওঁফালে বুলি কোৱা নাই বাওঁফালে ক'লে আমি এইফালে আহিলোঁ হয় আমাক কৈছে ৰাইটত আমাক কৈছে সোঁফালে ঠিক আছে তো সোঁফালে মানে পুনৰ আমি এইফালে ঘূৰি যাব লাগিব ক্লিয়াৰ আছে নাই চাওক কেটো আছে 11 নম্বৰত এইফালে লেফ্টত 11 নম্বৰত আছে তো আমাক আৰু সোঁফালে ঘূৰি যাবলৈ আমি 11ৰ পৰা 7 এটা মাইনাছ কৰি দিব লাগিব কাৰণ সোঁফালে 7 ঘূৰি যাব লাগে তো আমি 4 নম্বৰত পাম আৰু 4 নম্বৰত কি আছে ডি আছে সো অপশ্যন ডি টো কাৰেক্ট আনসাৰ ক্লিয়াৰ আছে কাৰোবাৰ যদি খেলি মেলি লাগিছে আপুনি লিখি ল'ব ABCDEFGHIJ তাৰপিছত কে এতিয়া আমি কি গম পাওঁ যে কেৰ পৰা ৰাইটত 7 নম্বৰ যাব দিছে এইটো 1 গ'লো 2 গ'লো 3 গ'লো 4 গ'লো 5 গ'লো 6 গ'লো 7 গ'লো গতিকে ডি টো হ'ব কাৰেক্ট আনসাৰ বুজি পালে আপোনালোকে আমাক ফাৰ্ষ্টত ওলোটাকে লিখিব দিছে আমি ওলোটাকে লিখিলোঁ আমাক কৈছে কেৰ পৰা সোঁফালে 7 নম্বৰত কি আছে বুলি তো আমি গোটেইটো লিখিও গম পালোঁ বা ডাইৰেক্টলি আপোনালোকে এইখিনি নিলিখাকে গম পাব যে 11 নম্বৰত আছে কে তাৰ পৰা 7 মাইনাছ কৰি দিম কাৰণ সোঁফালে গৈছোঁ বিপৰীত ফালে পুনৰ ঘূৰি গৈছোঁ আমি হয়নে গতিকে 7 মাইনাছ কৰিলে 4 পাম 4 নম্বৰ ডি আছে সো অপশ্যন ডি টো কাৰেক্ট আনসাৰ ঠিক আছে মই আশা কৰিছোঁ ক্লিয়াৰ আছে কাৰোবাৰ কিবা যদি কনফিউজন আছে ইয়াৰ আগৰ মক টেষ্ট 1 ভিডিঅ'টো চাব তেতিয়া বেছিকৈ ক্লিয়াৰ হ'ব আপোনালোকৰ বা এইটো ভিডিঅ' চাই পিনেও চাব পাৰিব তাৰ নেক্সট আমাক কি কৈছে ইফ অল ইংলিছ এলফাবেট ইজ ৰিটেন ইন ৰিভাৰ্ছ অৰ্ডাৰ পুনৰবাৰ ওলোটাকৈ লিখিব দিছে গোটেইবিলাক আমাক কি কৈছে দেন হুইচ লেটাৰ উইল বি 7 টু দ্য লেফ্ট অফ 11 লেটাৰ ফ্ৰম দ্য ৰাইট এই প্ৰশ্নটো ইয়াৰ আগৰ যিটো আমি মক টেষ্ট 1 কৰিলোঁ তাত বহুতবাৰ আমি কৰিছোঁ একজেক্টলি একেই ধৰণৰ প্ৰশ্ন তো আপোনালোকে নিজে পাৰিব লাগে আমাক কৈছে সোঁফালৰ পৰা 11তম বৰ্ণ সাপেক্ষে বাওঁ দিশলৈ তো মই বাৰে বাৰে কৈছোঁ যেতিয়া আপোনালোকে লেফ্ট ৰাইট স্পেচিয়েলি ইংলিছটো ভালকৈ চাব লেফ্ট ৰাইট দেখিলে সদায় প্লাছ কৰিব 7 আৰু 11 প্লাছ কৰিলে 7 প্লাছ 11 মানে আমি কিমান পাম 7 প্লাছ 11 মানে আমি পাম 18 ঠিক আছে 18 এতিয়া আমাক কোনফালৰ পৰা সুধিছে ৰাইটৰ পৰা সুধিছে চাওক নৰ্মেলি লেফ্টৰ পৰা সুধিলে 18 নম্বৰত আৰ আছে ঠিক আছে লেফ্টৰ পৰা মানে ABCD এনেকৈ হিচাপ কৰি যাওঁ যদি 18 নম্বৰ পজিশ্যনত আৰটো আছে 18 নম্বৰ ঠিক আছে এনেকৈ কিন্তু বৰ্তমান এলফাবেটবিলাক ওলোটা কৰি দিলে চাওক ওলোটা কৰি দিলে মানে এই জেডৰ পৰা আৰম্ভ কৰি ABC এনেকৈ হৈ গৈছে হয়নে তো পুনৰবাৰ যদিহে আপোনালোকে ভালকৈ চাই ৰাইটৰ পৰা 18 নম্বৰটো কোনে থাকিব আৰে থাকিব 18 নম্বৰ কাৰণ এলফাবেটটো আমি ওলোটাকৈ কৰি দিলোঁ পুনৰ ABCD পৰা আমি হিচাপ কৰিছোঁ বুজি পাইছে আপোনালোকে নৰ্মেলি যদিহে ওলোটা নকৰাহেঁতেন ধৰি লৈছোঁ যদি ইংলিছ এলফাবেটবিলাক ওলোটা কৰিছে বুলি আমাক কোৱা নাই তেতিয়াহ'লে 18 নম্বৰত কোন আছে ক'লে লেফ্টৰ পৰা 18 নম্বৰত আৰ আছে ৰাইটৰ পৰা ক'লে ইয়াৰ অপজিটটো হৈ যাব মানে আইটো হ'ব কাৰেক্ট আনসাৰ ঠিক আছে সেইটো আমি লাষ্ট ক্লাছত ডিছকাছ কৰিছোঁ কাৰণ অপজিট লেটাৰটো আমি কেনেকৈ অপজিট লেটাৰ মনত ৰাখিছিলোঁ ইণ্ডিয়ান ৰুটি তাৰ পৰা আইৰ অপজিট আৰ বুলি মনত ৰাখিছিলোঁ হয়নে ঠিক আছে যদি ওলোটা নকৰিলে ক'লে হয় ৰাইটৰ পৰা 18 নম্বৰত কোন আছে ক'লে আমি কম আই আছে আপোনালোকে লিখি চাব পাৰে কিন্তু যিহেতু ওলোটা কৰি দিলে ওলোটা কৰিলে ৰাইটৰ পৰা 18 নম্বৰটো আৰে থাকিব কাৰণ ওলোটা কৰিলে আমি ABCD পৰা আৰম্ভ কৰিব লাগিব চাওক এইফালে আছে সোঁফালটো মই আশা কৰিছোঁ বুজি পাইছে লাষ্ট ক্লাছত আমি ভালকৈ ডিছকাছ কৰিছোঁ এইটো বিষয়ে তাৰ নেক্সট 19 নম্বৰ কুৱেশ্যন আমাৰ ওচৰত আছে আমাক কি কৈছে ইফ ছেকেণ্ড হাফ অফ দ্য ইংলিছ এলফাবেট ইজ ৰিটেন ইন ৰিভাৰ্ছ অৰ্ডাৰ যদি ইংৰাজী বৰ্ণমালাৰ দ্বিতীয় আধা বৰ্ণমালা ওলোটাকৈ লিখা হয় তাৰ মানে আমাৰ ওচৰত আছে টোটেল 26টা লেটাৰ তাৰে আধা মানে 13টাকে আমি আধা কৰিব পাৰোঁ প্ৰথম 13টা এইটো ছেকেণ্ড 13টা এইটো ঠিক আছে তো আমাক ছেকেণ্ড 13টাটো উল্টা কৰিব দিছে মানে আমি যদি এনেকৈ ABCD লিখোঁ এনেকৈ ABCD লিখিছোঁ ডট 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 এইডোখৰলৈকে এমলৈকে গ'লোঁ কাৰণ এমটো 13 নম্বৰত আছে এইটো ঠিকেই লিখিলোঁ তাৰ নেক্সট যিটো 13টা হ'ব সেইটো ওলোটা কৰিব দিছে মানে জেডটো এই প্ৰথমত আহি যাব ৱাইটো আহিব এক্সটো আহিব এনেকৈ লিখিব দিছে ঠিক আছে বুজি পালে আপোনালোকে এইফালৰ পৰা হিচাপ কৰিলে এইটো 13 নম্বৰ আৰু ৰাইটৰ পৰা হিচাপ কৰিলে এই জেডটো হ'ব 13 নম্বৰ ঠিক আছে ইয়ালৈকে উল্টা কৰিলোঁ এতিয়া আমাক সুধিছে কি দেন ফাইন 15 লেটাৰ ফ্ৰম ৰাইট সোঁফালৰ পৰা 15 নম্বৰত কি থাকিব লেফ্টৰ পৰা এইটো হৈ গ'ল 13 নম্বৰ ৰাইটৰ পৰা এইটো হৈ গ'ল 13 নম্বৰ 13টা 26টা আছে টোটেল
এতিয়া ৰাইটৰ পৰা 13 হ'লে এই জেড হৈ আছিলে 14 হ'লে এম হ'ব ঠিক আছে তো 15 হ'লে মানে কি হৈ যাব এল হ'ব এইডোখৰত এল থাকিব হয়নে তো 15 নম্বৰত কি আছে এল আছে সো অপশ্যন বি টো কাৰেক্ট আনসাৰ সো বেকগ্ৰাউণ্ড নইজটো অলপমান ইগনোৰ কৰিব আপোনালোকে মই পুনৰ কৈছোঁ আপোনালোকক যে আমাক ছেকেণ্ড হাফটো উল্টা কৰিব দিছে আমি উল্টা কৰিলোঁ এই ৰাইটৰ পৰা 15 নম্বৰত কোন আছে সুধিছে 13 নম্বৰত জেড আছে 14 নম্বৰত এম আছে আৰু 15 নম্বৰত এল আছে স্পষ্টকৈ ওলাইছে কোনো কনফিউজন নাই ক্ৰিষ্টেল ক্লিয়াৰ হৈছে যদি ক্লিয়াৰ শব্দটো লিখিব তেতিয়া আমি উৎসাহ পাওঁ ভিডিঅ' বনাবলৈ নহ'লে মটিভেশ্যন নাথাকে আমাৰ ভিডিঅ' বনাবলৈ অ'কে তো 20 নম্বৰ কুৱেশ্যন 20 নম্বৰ কুৱেশ্যন নিজে কৰিবলৈ চেষ্টা কৰক এইটো আপোনালোকে যদিহে কৰিব পাৰে মই গম পাম যে আপোনাৰ কনচেপ্টটো সম্পূৰ্ণ ক্লিয়াৰ হৈছে ভিডিঅ'টো প'জ কৰি আনচাৰটো চাব পাৰিব মই ৰৈ নাথাকোঁ কাৰণ বহুত বেছি সময় যায় মোৰ উদ্দেশ্য হ'ল আপোনালোকে যাতে কম সময়ত বেছিকৈ শিকিব পাৰে ইফ দ্য ফাৰ্ষ্ট হাফ অফ ইংলিছ এলফাবেট ইজ ৰিভাৰ্ছড যদি ইংৰাজী বৰ্ণমালা প্ৰথম আধা উল্টা কৰিব দিছে পুনৰবাৰ টোটেল কিমানটা আছে আমি ক'লোঁ টোটেল 26 তাৰে 13টা আমি আধা কৰিব পাৰোঁ তো প্ৰথম 13টা উল্টা কৰিব দিছে মানে 13টা মানে 13 নম্বৰত এম আছে তো এমটো প্ৰথমত আহি যাব হয়নে এল আহিব তাৰ নেক্সট এনেকৈ যাব এইডোখৰত এ আছে মানে চি বি এ এনেকৈ লিখিব পাৰোঁ আমি এইটো হ'ল 13 নম্বৰ ঠিক আছে প্ৰথম আধাটো উল্টা কৰিলোঁ তাৰ নেক্সট আমাক কৈছে চ' ইজ দ্য ছেকেণ্ড হাফ মানে আৰু ঠিক তেনেদৰে দ্বিতীয় আধা উল্টা কৰিব দিছে তো দ্বিতীয় আধা মানে পুনৰ এইডোখৰত আমাৰ জেড আহি যাব যি 13টা বাকী থাকিলে সেইটো উল্টা কৰি দিলোঁ উল্টা কৰিলে এইডোখৰত জেড আহি গ'ল এইডোখৰত ৱাই আহিলে এইডোখৰত এক্স আহিলে তাৰ নেক্সট চি বি এ এনেকৈ ইয়ালৈকে ঠিক আছে চৰি চি বি এ নহয় যিহেতু আমি প্ৰথম 13টা উল্টা কৰিলোঁ ইয়াত এম হৈ গ'ল হয়নে তাৰ নেক্সট এইডোখৰত এন আহি যাব কি আহিব পি অ' এন অ' পি তাৰমানে বুজি পাইছে আপোনালোকে এই উল্টা কৰাটো বুজি পালে নাই প্ৰথম আধাটো উল্টা কৰি দিলোঁ তাৰ নেক্সট ছেকেণ্ড আধা যিটো থাকিলে সেইটো উল্টা কৰি দিলোঁ এক্স ৱাই জেডটো এইফালে আহি গ'ল তাৰ নেক্সট পি অ' এনটো এইফালে গুচি গ'ল ঠিক আছে উল্টা কৰিলোঁ ইয়ালৈকে বুজিলে এতিয়া আমাক কি কুৱেশ্যন কৰিছে আমি সেইটো চাম আমাক কৈছে দেন হুইচ লেটাৰ উইল বি 7th টু দ্য ৰাইট অফ 12th লেটাৰ ফ্ৰম লেফ্ট ছাইড তেন্তে কোনটো বৰ্ণ ইয়াৰ বাওঁফালৰ পৰা 12তম বৰ্ণ সাপেক্ষে সোঁফাললৈ 7তম তো আমি ডাইৰেক্টলি এটা কথা মনত চাম ইয়াত ৰাইট আছে ইয়াত লেফ্ট আছে ৰাইট লেফ্ট হ'লে প্লাছ কৰিম 7 + 12 মানে 19 7 + 12 মানে 19 তো কোনফালৰ পৰা চাব লাগে এই লেফ্টৰ পৰা চাব লাগে চাওক অসমীয়াত আৰম্ভণিৰ পৰা বাওঁফালৰ পৰা তো বাওঁফালৰ পৰা 19 নম্বৰ 13 নম্বৰ এইটো আছে এইটো হ'ল 14 নম্বৰ এইটো 15 এইটো 16 হয়নে তাৰ নেক্সট আমি এইফালৰ পৰা লিখি দিওঁ এন অ' পি কিউ আৰ এছ টি ইউ ভি ডাব্লিউ হয়নে তো এইটো আমি লিখি লৈছোঁ তো 13 এইটো হ'ল 14 নম্বৰ এইটো 15 এইটো 16 এইটো হ'ল 17 এইটো হ'ল 18 এইটো হ'ল 19 তো 19 নম্বৰত কোন আছে ইউ আছে চ' অপশ্যন বি টো কাৰেক্ট আনচাৰ ঠিক আছে নিশ্চয় বুজি পালে আপোনালোকে অপশ্যন বি টো কাৰেক্ট আনচাৰ কাৰোবাৰ কিবা খেলি মেলি লাগিব পাৰে মই আকৌ এবাৰ এক্সপ্লেইন কৰিম আকৌ এবাৰ ভালকৈ চাব আপোনালোকে ঠিক আছে আকৌ এবাৰ ভালকৈ চাব আমাক কৈছিলে ফাৰ্ষ্ট হাফ অফ ইংলিছ এলফাবেট প্ৰথম ইংৰাজী আধা বৰ্ণ উল্টা টোটেল 26 তাৰ 13টা প্ৰথম 13টা উল্টা কৰি দিলোঁ মানে 13 নম্বৰত এম আছে এমটো প্ৰথমত লৈ আনিলোঁ এটো এইডোখৰলৈ গুচি গ'ল ঠিক আছে ইয়ালৈকে তাৰ নেক্সট ছেকেণ্ড হাফটো উল্টা কৰিব দিছে ঠিক তেনে দ্বিতীয় আধা উল্টা তো দ্বিতীয় আধা উল্টা কৰিলে লাষ্টৰ জেডটো প্ৰথমত আহি গ'ল জেড ৱাই এক্স হৈ গ'ল হয়নে তাৰ নেক্সট ডট আৰু ইয়াতে পি ইয়াতে এনটো শেষত হ'ব এন অ' পি মই লিখি দিছোঁ কিউ আৰ এছ টি ইউ ভি ডাব্লিউ গোটেইটো লিখি দিছোঁ তেতিয়া আমাৰ সহজ হয় ওলাবলৈ ইয়ালৈকে ঠিক আছে এতিয়া আমাক কৈছে দেন হুইচ লেটাৰ ইজ দ্য 7th টু দ্য ৰাইট অফ 12th লেটাৰ ফ্ৰম লেফ্ট আমাক কি কৈছে যে তেন্তে কোনটো বৰ্ণ বাওঁফালৰ পৰা 12তম বৰ্ণ সাপেক্ষে সোঁফাললৈ 7তম মই এটা কথা ডাইৰেক্টলি কৈছোঁ ৰাইট আৰু লেফ্ট হ'লে ডাইৰেক্টলি প্লাছ কৰিব পজিশ্যন 7 + 12 মানে 19 হ'ল তো আমাক সুধিছে কোনফালৰ পৰা ইংৰাজী য'ত শেষ হৈছে ফ্ৰম লেফ্ট অসমীয়াত য'ত আৰম্ভ হৈছে বাওঁফালৰ পৰা তো বাওঁফালৰ পৰা 19 নম্বৰত কোন আছে আমি সেইটো চাম এইটো হ'ল 13 নম্বৰত আছিলে এইটো 14 15 16 17 ক্ষমা কৰিব এইটো আছিলে 13 নম্বৰত হয়নে এইডোখৰ 13 নম্বৰত আছিলে প্ৰথম 13টা ভাগ কৰিছিলোঁ 13 14 15 16 17 18 19 তো 19 নম্বৰত ইউ আছে চ' অপশ্যন বি টো কাৰেক্ট আনচাৰ ঠিক আছে আশা কৰিছোঁ বুজি পালে আপোনালোকে তাৰ নেক্সটলৈ যাম 21 ভালকৈ চাব বুজি পাব আপোনালোকে তেতিয়া এবাৰ ৰিপিট কৰি চাব কিবা কনফিউজন থাকিলে তাৰ নেক্সট কুৱেশ্যন চাওক 11 নম্বৰ কুৱেশ্যন ভেৰি ইম্পৰ্টেণ্ট বহুত বেছি ইম্পৰ্টেণ্ট একেবাৰে সহজত 10 ছেকেণ্ডৰ আনচাৰ হয়
All the English alphabets are arranged alphabetically in the reversed order. সকলো ইংৰাজী বৰ্ণমালা ওলোটাকে লিখিব দিছে। তাৰ নেক্সট হৈছে the difference of the positions of two vowels which appear in the beginning and the end. একেবাৰে প্ৰথমত থকা ভাৱেলটো আৰু একেবাৰে শেষত থকা ভাৱেলৰ পজিশ্যনৰ মাজৰ পাৰ্থক্যটো ওলাব লাগে। একেবাৰে সহজ হয়। তো ভাৱেল মানে আমি গম পাওঁ এ ই আই অ' ইউ, আমাৰ ওচৰত 5টা ভাৱেল আছে। তো আমাক একেবাৰে উল্টাকৈ লিখিব দিছে, মানে আমি ইয়াত জেড লিখিম, ইয়াত ৱাই লিখিম, জেড ৱাই এক্স এনেকৈ লিখিম, এনেকৈ গৈ 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 ইয়াত বি চি এ, ঠিক আছে, এনেকৈ উল্টাকৈ লিখিলোঁ। একেবাৰে প্ৰথমটো আৰু শেষৰটো আমাৰ ওচৰত এ আছে, চাওক এটো এটা ভাৱেল হয়। তো এৰ পজিশ্যনটো কিমান হয় 26 হয়। তাৰ নেক্সট আমাৰ ওচৰত কি আছে, একেবাৰে এইফালে ইউ থাকিব, মাজতে এইবিলাক ই আই অ' থাকিব, কিন্তু ইউটো এইডোখৰত থাকিব, হয়নে? এই টিৰ পজিশ্যনটো এইফালৰ পৰা কিমান নম্বৰত হয়, টিৰ পজিশ্যনটো এইফালৰ পৰা 20 নম্বৰ হয়, গতিকে এইফালৰ পৰা কিমান নম্বৰত হ'ব, টোটেল 26 আছে, হয়নে? এইফালে 20 নম্বৰত আছে, গতিকে 26ৰ পৰা 20 গুচি গ'লে এইডোখৰত 6 নম্বৰত হ'ব, ঠিক আছে। এইটো হ'ব 7 নম্বৰ, মানে এইটো হ'ব 6 নম্বৰ, ঠিক আছে। কাৰোবাৰ যদি খেলি মেলি লাগিছে মই আকৌ এবাৰ বুজাইছোঁ যে প্ৰথমত আমাক গোটেই এলফাবেটটো উল্টাকৈ লিখিব দিছে, আমি উল্টাকৈ লিখিলোঁ। ইয়াৰলৈকে ক্লিয়াৰ আছে? তো আমাক যিটো ভাৱেল আছে, ভাৱেলবিলাকৰ একেবাৰে প্ৰথমৰটো আৰু একেবাৰে শেষৰটো আমাৰ ওচৰত 26 আছে। এইডোখৰ যদি টি আছে, টি পিছত ইউ ভি ডাব্লিউ থাকিব। ইয়াৰলৈকেতো ক্লিয়াৰ আছে? তো আমাক নেক্সট ভাৱেল আমাৰ ওচৰত ইউ আছে। তো ইউটো এইফালৰ পৰা কিমান নম্বৰত আছে, 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ 5 নম্বৰ 6 নম্বৰত আছে। কিমান নম্বৰত, 6 নম্বৰত ইউ আছে। ক্লিয়াৰ আছে? তো একেবাৰে আৰম্ভণিত থকা ভাৱেলটো ইউ হৈ গ'ল, উল্টাকৈ লিখাৰ পাছত একেবাৰে শেষত থকাটো এ হৈ গ'ল। তো দুইটাৰ মাজৰ পাৰ্থক্যটো 26 - 6 মানে 20 হ'ব। অপশ্যন ই টু কাৰেক্ট আনচাৰ, অপশ্যন ই টু কাৰেক্ট আনচাৰ। ক্লিয়াৰ আছে? কোনো কনফিউজন নাই? ঠিক আছে। তাৰ নেক্সটলৈ যাব পাৰোঁ। তাৰ নেক্সট চাওক, আমি এই ৰিজনিং যিটো ছিৰিজ হয় ইয়াত গোটেইখিনি কভাৰ হ'ব, চিন্তা কৰিব নালাগে। কনচেপ্টটো আপোনালোকৰ ক্লিয়াৰ হ'ব, আপোনালোকৰ প্ৰেক্টিছো হ'ব, যাতে একো কুৱেশ্যন, এটা ছিংগল কুৱেশ্যন থাকি নাযায়। তাৰ কাৰণে গোটেই ছিৰিজটো আমি কণ্টিনিউ কৰিম। কেতিয়া কৰিম, যেতিয়া আপোনালোকে ভাল লাগে, আপোনালোকে বুজি পায় বুলি কয় তেতিয়াহে। তাৰোপৰি বহুতে এতিয়াও আমাক কৈ থাকে যে আমাৰ মেথছ কৰ্চটো বৰ্তমান ল'ব পাৰিম নে? চাওক, মেথছৰ গোটেই কনচেপ্টটো ক্লিয়াৰ কৰা হৈছে আৰু বহুত ছিষ্টেমেটিকেলি দিয়া হৈছে। এটা টপিকত আমি ডাইৰেক্টলি কুৱেশ্যনবিলাক ডিছকাছ কৰা নাই, আমি ফাৰ্ষ্টত গোটেই কুৱেশ্যনবিলাক ভাগ কৰি লৈছোঁ, ছাব টপিক বনাই লৈছোঁ, আমি টপিকৰ ভিতৰত আৰু ছাব টপিক বনাই লৈছোঁ, আৰু সেই নিৰ্দিষ্ট টপিকৰ যিমান প্ৰিভিয়াছ ইয়েৰ প্ৰশ্ন আছে অসমৰ গ্ৰেড 3 গ্ৰেড 4 গোটেইখিনি লগতে ছল্ভ কৰা হৈছে, আৰু শেষত মক টেষ্টো আপোনালোকক দিয়া হৈছে। মক টেষ্টত বহুত বেছি ইম্পৰ্টেণ্ট কুৱেশ্যন ডিছকাছ কৰা হৈছে। তো বেলেগ ইয়াতকৈ বেলেগ আৰু অহাৰ চান্সেছ নাই ADRE এক্সামিনেশ্যন বা আছাম পুলিচত। গতিকে যদিহে আপোনালোকে এতিয়াও ল'ব বিচাৰে, এতিয়াও ল'ব পাৰিব, মাত্ৰ প্লে ষ্ট'ৰৰ পৰা লক্ষ্যটক এপ্লিকেশ্যনটো আপোনালোকে ডাউনলোড কৰি ল'ব। আৰু মই নিজে ক্লাছেছ কৰিছোঁ, মই কেনেকৈ ক্লাছেছ কৰোঁ আপোনালোকে নিজে গমেই পায়। আৰু যদিহে কিবা কনফিউজন থাকে 60000914 639 এই নাম্বাৰত হোৱাটছএপ কৰি সকলো সুধিব পাৰিব। প্ৰত্যেকটো সময়ত ফোনটো ৰিচিভ কৰিব নোৱাৰিব পাৰোঁ, মোৰ নিজৰ পাৰ্চনেল ফোন নম্বৰ হয়, ঠিক আছে। আমি ৰিজনিং যেনেকৈ কনচেপ্ট ক্লিয়াৰ কৰিছোঁ, একেধৰণে মেথছটো ইয়াতকৈ ভালকৈ আমি ছিষ্টেমেটিকেলি প্ৰভাইড কৰিছোঁ আপোনালোকক, ঠিক আছে। মই নিজে ক্লাছেছবিলাক কৰিছোঁ। এই কুৱেশ্যনটো এতিয়ালৈকে পাৰিলেনে আপোনালোকে কৰিবলৈ? আমাক কি কৈছে, ইফ দ্য ফাৰ্ষ্ট এণ্ড ছেকেণ্ড লেটাৰ ইন দ্য ৱৰ্ড কমিউনিকেশ্যনছ ৱেৰ ইণ্টাৰচেঞ্জ। কমিউনিকেশ্যন শব্দটো প্ৰথম আৰু দ্বিতীয় বৰ্ণটো সলনি কৰিব দিছে। গতিকে আমি বিশেষ দেৰি নকৰি ডাইৰেক্টলি প্ৰথম আৰু দ্বিতীয় বৰ্ণৰ স্থান সলনি, CO আছে, আমি OC কৰি দিম, ঠিক আছে। তাৰ নেক্সট আকৌ আমাক থাৰ্ড আৰু ফ'ৰ্থটো সলনি কৰিব দিছে, তৃতীয় আৰু চতুৰ্থ MM আছে, গতিকে সলনি কৰিলেও একেই থাকিব। তাৰ নেক্সট আমাক কৈছে পঞ্চম আৰু ষষ্ঠ, চাওক ফিফ্থ আৰু ছিক্সথ বুলি কৈছে। ফিফ্থ আৰু ছিক্সথ মানে UN আছিলে আমাৰ ওচৰত, আমি NU কৰি দিম। ঠিক তেনেদৰে কৰি যাব দিছে আমাক। গতিকে তাৰ নেক্সটটো আমাৰ IC আছে, আমি CI কৰিম। AT আছে, আমি TA কৰিম। IO আছে, আমি OY কৰিম। NS আছে, আমি SN কৰিম। ইয়াৰলৈকে ক্লিয়াৰ আছে? কোনো কনফিউজন নাই? একেবাৰে সহজ। আমাক কৈছে হুইচ লেটাৰ উইল বি 10th লেটাৰ কাউণ্টিং ফ্ৰম ৰাইটৰ পৰা 10 নম্বৰ, সোঁফালৰ পৰা। ৰাইটৰ পৰা মানে এইফালৰ পৰা হিচাপ কৰিম, 1 2 3 4 5 6 7 8 9 10 10 নম্বৰত N আছে। কি আছে? N আছে। অপশ্যন ডি টু কাৰেক্ট আনচাৰ, অপশ্যন ডি টু কাৰেক্ট আনচাৰ। মই পুনৰ এক্সপ্লেইন নকৰোঁ, একেবাৰে সহজ হয়। তাৰ নেক্সটলৈ যাম। চাওক, এনেকুৱা ধৰণৰ কুৱেশ্যন একজেক্টলি একে কুৱেশ্যন যোৱাবাৰ ADRE আহিছিলে, গতিকে মই ছেম এজ ADRE বুলি লিখিছোঁ, একজেক্টলি একে কুৱেশ্যন। আমাক কৈছে হুইচ লেটাৰ ইন দ্য ৱৰ্ড ৱাশ্বিংটন ইজ এট ছেম পজিশ্যন ইন দ্য ৱৰ্ড কাউণ্টিং ফ্ৰম দ্য বিগিনিং এজ ইট ইজ ইন ইংলিছ এলফাবেট। ৱাশ্বিংটন শব্দটোৰ কোনটো বৰ্ণ আৰম্ভণিৰ পৰা হিচাপ কৰিলে ইংৰাজী বৰ্ণমালাৰ সৈতে একে স্থানত আছে? তো আমি চাম, ৱাশ্বিংটন শব্দটো আমি লিখি ল'লোঁ, ৱাশ্বিংটন লিখি ল'লোঁ, ঠিক আছে।
তো ইংৰাজী বৰ্ণমালা সৈতে একেটা স্থানত ডাব্লিউটো ইংৰাজী বৰ্ণমালাৰ 22 নম্বৰ থাকে, এইটো প্ৰথমত আছে, গতিকে এইটোতো হ'ব নোৱাৰে। এটো ইংৰাজী বৰ্ণমালা একেবাৰে আৰম্ভণিত থাকে, এইটো 2 নম্বৰ স্থানত আছে, এইটো হ'ব নোৱাৰে। এছটো 19 নম্বৰত থাকে, এইটো 3 নম্বৰত আছে। এইচটো 8 নম্বৰত থাকে, এইচটো দেখিবলৈ 8ৰ নিচিনা হয়, 8 নম্বৰত থাকে, গতিকে এইটো হ'ব নোৱাৰে। আইটো 9 নম্বৰত আছে, এইটো চব 5 নম্বৰত আছে, এইটো নহয়। এনটো 14 নম্বৰত আছে, নৱেম্বৰ 14, হয়নে? তো এইটো হ'ব নোৱাৰে। কিন্তু জিটো হ'ব পাৰে, চাওক জিটো ইয়াতে ইংৰাজী এলফাবেটত 7 নম্বৰত আছে, তলত দেখিবলৈ চাওক 7ৰ নিচিনা, মনত ৰখা ট্ৰিক্সটো কৈছিলোঁ, 7 নম্বৰত আছে। আৰু ইয়াতো 7 নম্বৰত আছে, 1 2 3 4 5 6 7টা। গতিকে ইংৰাজী বৰ্ণমালাৰ সৈতে একেটা স্থানত জি লেটাৰটো আছে। ৱাশ্বিংটনতো 7 নম্বৰত আছে, ইংৰাজী এলফাবেটতো 7 নম্বৰত আছে। ক্লিয়াৰ আছে? তাৰ নেক্সটলৈ আমি যাম। আমাক কৈছে ইফ ইন দ্য ৱৰ্ড ইকুৱালিটি দ্য পজিশ্যনছ অফ ফাৰ্ষ্ট এণ্ড ফিফ্থ লেটাৰ্ছ আৰ ইণ্টাৰচেঞ্জ, ইকুৱালিটি শব্দটো প্ৰথম আৰু পঞ্চম স্থান সাল সলনি কৰা হয়। ঠিক আছে? আৰু দ্বিতীয় আৰু ষষ্ঠ, অ'কে আমি কৰি যাম, কোনো প্ৰব্লেম নাই। আমাৰ প্ৰথমত ই আছিলে, তাৰ সলনি এল লিখিব লাগিব, তাৰ সলনি এল লিখিব লাগিব। ঠিক আছে? ছেকেণ্ডত আমাৰ ওচৰত কিউ আছিলে, হয়নে? ছেকেণ্ডত আমাৰ কিউ আছিলে, ছেকেণ্ডৰ ঠাইত আমি 6 লেটাৰ লিখিব লাগে, 6টো আই আছে, গতিকে আমি কিউৰ ঠাইত আই লিখিম। ঠিক আছে? ঠিক তেনেদৰে কৰি যাব দিছে আমাক, ইউৰ ঠাইত আমি টি লিখিম, এ ঠাইত আমি ৱাই লিখিম, আৰু বাকী প্ৰথমৰখিনি আহি যাব আমাৰ, হয়নে? এলৰ ঠাইত আমি ই লিখিছিলোঁ, আইৰ ঠাইত আমি কিউ লিখিছিলোঁ, টি ঠাইত ইউ লিখিছিলোঁ, ৱাইৰ ঠাইত এ লিখিছিলোঁ। হ'ল ইয়াৰলৈকে? এতিয়া আমাক কি কুৱেশ্যন কৰিছে, আমাক কৈছে হুইচ লেটাৰ উইল বি থাৰ্ড ফ্ৰম দ্য ৰাইট। ৰাইটৰ পৰা 3 নম্বৰত কি আছে? কিউ আছে, ওলাই আছে, কিউ আছে। একেবাৰে সহজত কৰিলোঁ আমি, কোনো কনফিউজন নাই, আমাৰ সম্পূৰ্ণ কনচেপ্ট ক্লিয়াৰ হৈছে। প্ৰথম আৰু পঞ্চমটো, প্ৰথমত ই আছিলে, তাৰ ঠাইত পঞ্চমৰ এলটো লিখিছোঁ আমি, দেখাইছে। কিউৰ ঠাইত আমি টি লিখিছোঁ, কিউৰ ঠাইত আমি আই লিখিছোঁ, ইউৰ ঠাইত আমি টি লিখিছোঁ, আৰু এ ঠাইত আমি ৱাই লিখিছোঁ। তাৰ নেক্সট আমি বাকীকেইটা লিখি দিছোঁ প্ৰথমৰখিনি। ঠিক আছে? তো আজিৰ লাষ্ট কুৱেশ্যন, তাৰ নেক্সট আমি এইকেইটা কুৱেশ্যন ডিছকাছ কৰিম, আৰু গোটেই টাইপৰটো মই ডিছকাছ কৰিম। এলফাবেট টেষ্টৰ এইটো টাইপ 2 হয়, আৰু দুটা টাইপ আছে, গোটেইবিলাক ডিছকাছ কৰিলে আমাৰ নোৱাৰা একো কুৱেশ্যনেই নাথাকিব এক্সামিনেশ্যনত। ঠিক আছে? ছিৰিজটো মাত্ৰ কণ্টিনিউ কৰিবলৈ অলপমান আমাক মটিভেশ্যনৰ প্ৰয়োজন হয়, যাতে আপোনালোকে যদিহে বুজি পাওঁ বা ক্লিয়াৰ বুলি লিখিলে আমাৰ মটিভেশ্যনটো আমি পাওঁ। আমাক কি কৈছে, ইফ দ্য ছেকেণ্ড হাফ অফ দ্য লেটাৰ্ছ অফ দ্য ৱৰ্ড ট্ৰান্সপৰ্টেশ্যনেল আৰ ৰিভাৰ্ছড, ট্ৰান্সপৰ্টেশ্যনেল শব্দটোৰ দ্বিতীয় আধা বৰ্ণবোৰ এণ্ড প্লেচ বিফ'ৰ দ্য ফাৰ্ষ্ট লেটাৰ, প্ৰথম বৰ্ণৰ আগফালে বহালে মানে। ঠিক আছে? আমাক ট্ৰান্সপৰ্টেশ্যন বুলি এটা আছিলে, ট্ৰান্সপৰ্টেশ্যন আছিলে। ঠিক আছে? কেইটা আছে? 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16, 16টা আছিলে। তাৰে প্ৰথম আধা কৰিব লাগিব, 1 2 3 4 5 6 7 8টা। তো এইফালে 8টা আছে, এইফালে 8টা আছে, আধা কৰিলোঁ আমি। আমাক কৈছে ছেকেণ্ড হাফ অফ দ্য লেটাৰ্ছ অফ ট্ৰান্সপৰ্টেশ্যনেল আৰ ৰিভাৰ্ছড, উল্টা কৰিব দিছে, এণ্ড প্লেচ বিফ'ৰ দ্য ফাৰ্ষ্ট লেটাৰ। আমাৰ দ্বিতীয় আধা আছিলে, এইডোখৰ চাওক, দ্বিতীয় আধা যিটো আমাৰ ওচৰত আছিলে, এইটো ওলোটা কৰিব দিছে, আৰু প্ৰথম বৰ্ণৰ আগফালে বহাব দিছে। মানে আমি ওলোটা কৰি দিলে কি হ'ব, এলৰ পৰা আৰম্ভ হ'ব, এল, তাৰ নেক্সট আহিব এ লিখিলোঁ, তাৰ নেক্সট এন আহিব, এন লিখিলোঁ, তাৰ নেক্সট অ' আহিব, অ' লিখিলোঁ, তাৰ নেক্সট আই আহিব, তাৰ নেক্সট টি আহিব, তাৰ নেক্সট এ আহিব, তাৰ নেক্সট টি আহিব। ঠিক আছে? এইটো ওলোটা কৰি পিনি এই প্ৰথমখিনিৰ আগফালে বহাব লাগে, ইয়াৰ আগফালে বহাব লাগে, মানে এইখিনি গোটেইটো পিছফালে আহি যাব। TRANSPOR। ইয়াৰলৈকে ক্লিয়াৰ আছে? এইটো ওলোটা কৰিব লাগে বুলি মই প্ৰশ্নত এইডোখৰ লিখিব থাকি গ'ল, চাওক ইয়াত আৰ ৰিভাৰ্ছ বুলি আছে, ওলোটা কৰিব লাগিব, এইডোখৰ আমাৰ থাকি গৈছে। ঠিক আছে? এতিয়া আমাক কি কৈছে ওলোটা কৰাৰ পিছত, হুইচ লেটাৰ উইল বি থাৰ্ড টু দ্য ৰাইট অফ 13 লেটাৰ ফ্ৰম দ্য ৰাইট। অ'কে, এতিয়া আমাক মই বাৰে আপোনালোকক কৈ আছোঁ, যদিহে ৰাইট থাকে আমি ডাইৰেক্টলি মাইনাছ কৰিম। ইংলিছত চাব দিছোঁ, সোঁফাল আৰু সোঁফাল থাকিলে একে থাকিলে মাইনাছ কৰিম। তো 13ৰ পৰা 3 মাইনাছ কৰিলে মানে আমাৰ 10 হ'ব। তো যেতিয়া আমাৰ ওচৰত একে আছে, ইয়াত চাওক, পুনৰবাৰ কৈছোঁ মই, ইয়াতো ৰাইট আছে, একে থাকিলে আমি মাইনাছ কৰোঁ, গতিকে 13 - 3, ইয়াত 13 - 3 কৰিলে আমাৰ ওচৰত 10 থাকিব। কোনফালৰ পৰা চাব লাগে? ইংলিছত য'ত শেষ হৈছে ফ্ৰম ৰাইট, অসমীয়াত য'ত আৰম্ভণি হৈছে সোঁফালৰ পৰা, তো সোঁফালৰ পৰা 1 নম্বৰ,
এইফালৰ পৰা চাব লাগে 1 নম্বৰ 2 নম্বৰ 3 4 5 6 7 8 9 10 গতিকে 10 নম্বৰত কি আছে এ আছে সো এটোৰ অপচন ডি টো হ'ব কাৰেক্ট আনসাৰ ঠিক আছে মই আশা কৰিছো ক্লিয়াৰ আছে চাও কোনো কনফিউজন থাকিব নালাগে আপোনালোকৰ ডিটেইলছত যদিহে চাব বিচাৰিছে আসলে কি হৈছে আমাক কি কৈছে চাও আমাক থাৰ্ড টু দা ৰাইট অফ 13 ৰাইটৰ পৰা 13 নম্বৰত কি আছে 1 2 3 4 5 6 7 8 9 10 11 12 13 13 নম্বৰত ও আছিলে হয়নে ও আছিলে তাৰ আগত থাৰ্ড ৰাইট অফ থাৰ্ড বুলি কৈছে ইয়াৰ পৰা আকৌ 3 নম্বৰত গলে 1 2 3 গতিকে এই এ টো হ'ব কাৰেক্ট আনসাৰ এনেকে আসলতে ওলোৱা হয় কিন্তু বহুত কনফিউজন হয় গতিকে আমি ট্ৰিক শেয়াৰ কৰিছিলো একে হলে মাইনাস কৰিব লাগে 13 ৰ পৰা 3 গলে 10 হ'ব ৰাইটৰ পৰা 10 নম্বৰত এ আছে সো অপচন ডি টো হ'ব কাৰেক্ট আনসাৰ মই আশা কৰিছো সম্পূৰ্ণ ক্ৰিষ্টেল ক্লিয়াৰ আছে কোনো কনফিউজন নাই আপোনালোকৰ কিবা থাকিলে হোৱাটছএপত জনাবলৈ নাপাহৰি হোৱাটছএপত নহয় কমেণ্টত জনাব আৰু বাকি নেক্সট ক্লাছত আমি এইখিনি ডিসকাস কৰিম বাকি বহুত বেছি শুভেচ্ছা জ্ঞাপন কৰিছো ধন্যবাদ